আজি 12/5/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি অব্যক্ত বাপ-দাদা ৰিভাইজ 30/11/1999 চন। আজি বাবাই কৈছে, সন্মান সহকাৰে উত্তীৰ্ণ হ'বলৈ সৰ্বসম্পদৰ পুঁজি জমা কৰি সম্পন্ন হোৱা। আজি বাপ-দাদাই কোনখন সভা চাই আছে? আজিৰ সভাত প্ৰতিগৰাকী সন্তান অতিকৈ উচ্চ আৰু অবিনাশী সম্পদেৰে অতিকৈ চহকী। জগতৰ লোক যিমানেই চহকী নহওক, কিন্তু এটা জন্মৰ কাৰণে চহকী। এটা জন্মও চহকী হৈ থাকিব নে নাথাকে সেইটো নিশ্চিত নহয়। লাগিলে বিশ্বত আটাইতকৈ চহকী হওক, কিন্তু এটা জন্মৰ কাৰণে। আৰু তোমালোক হৈছা যিসকলে নিশ্চয়তা আৰু নিচাৰে কোৱা যে আমি অনেক জন্মৰ চহকী, কিয়নো তোমালোক সকলো অবিনাশী সম্পদৰ সম্পন্ন হোৱা। তোমালোক সকলোৱে জানা যে আমি এই সময়ৰ পুৰুষাৰ্থৰ দ্বাৰা এদিনতে বহুত উপাৰ্জন কৰোঁতা হওঁ। তোমালোকে জানানে এদিনত কিমান উপাৰ্জন কৰা? হিচাপ জানা নহয়? গায়ন কৰা হৈছে, অনুভৱ আছে এটা খোজত পদম। তেন্তে এদিনত পিতাৰ দ্বাৰা, পিতাৰ জ্ঞানৰ দ্বাৰা, স্মৃতিৰ দ্বাৰা প্ৰতিটো খোজত পদম জমা হয়। তেনেহ'লে গোটেই দিনটোত স্মৃতিত থাকি যিমানেই খোজ দিয়া সিমান পদম জমা কৰা। তেন্তে এনেকুৱা উপাৰ্জন কৰোঁতা, সম্পদ জমা কৰোঁতা বিশ্বত কোনোবা থাকিবনে বা আছেনে? বিশ্বত পৰিক্ৰমা লগাই আহা তোমালোকৰ বাহিৰে ইমান জমা কোনেও কৰিব নোৱাৰে। সেইবাবে পিতাই কয়, এইটো শ্ৰেষ্ঠ স্মৃতিত থাকা যে আমাৰ আত্মাসকলৰ ভাগ্য পৰম আত্মাৰ দ্বাৰা এনেকুৱা শ্ৰেষ্ঠ হৈছে। নিজৰ সম্পদকতো জানা নহয়, সময়ৰ সম্পদকো জানা যে এই সংগম যুগৰ সময় কিমান শ্ৰেষ্ঠ। যি প্ৰাপ্তি লাগে সেয়া অধিকাৰী হৈ পিতাৰ পৰা লৈ আছা। সকলো অধিকাৰী প্ৰাপ্ত কৰি ল'লা নহয়। এটি এটি শ্ৰেষ্ঠ সংকল্প কিমান ডাঙৰ সম্পদ। সময়ো ডাঙৰ সম্পদ, সংকল্পও ডাঙৰ সম্পদ, সকলো শক্তি অতি শ্ৰেষ্ঠ সম্পদ। এটি এটি জ্ঞান ৰত্ন কিমান শ্ৰেষ্ঠ সম্পদ। প্ৰতিটো গুণ কিমান শ্ৰেষ্ঠ সম্পদ। জগতেও মানি লয় যে প্ৰতিটো শ্বাস স্মৃতিৰ দ্বাৰা সফল হয়। সেয়েহে তোমালোক সকলোৰে শ্বাস সফলতা স্বৰূপ ব্যৰ্থ নহয়। প্ৰতিটো শ্বাসত সফলতাৰ অধিকাৰ সমাহিত হৈ আছে। বাপ-দাদাই সকলো সন্তানকে সৰ্বসম্পদ একেদৰেই দিছে। সকলো দিছে আৰু সমানেই দিছে। কাৰোবাক এগুণ, কাৰোবাক 10 গুণ, কাৰোবাক 100 গুণ এনেকৈ দিয়া নাই। দিওঁতা দাতাই প্ৰতিগৰাকী সন্তানক সৰ্বসম্পদ ব্ৰাহ্মণ হওঁতেই সমান ৰূপত দিছে। কিন্তু সম্পদ কিমান জমা কৰিছে বা হেৰুৱাইছে সেয়া প্ৰত্যেকৰে ওপৰত নিৰ্ভৰ কৰে। প্ৰত্যেকেই পৰীক্ষা কৰিব লাগে যে মই গোটেই দিনটোত কিমান জমা কৰিছোঁ বা হেৰুৱাইছোঁ। পৰীক্ষা কৰা নে? পৰীক্ষা নিশ্চয় কৰিব লাগে, কিয়নো এটা জন্মৰ কাৰণে নহয়, কিন্তু প্ৰত্যেক জন্মৰ কাৰণে, অনেক জন্মৰ কাৰণে জমা কৰিব লাগে। জমা কৰাৰ বিধি জানানে? বহুত সহজ। কেৱল বিন্দু লগাই যোৱা। বিন্দু স্মৃতিত থকা মানেই জমা হৈ আছে। যেনেকৈ স্থূল সম্পদটো 1ৰ পাছত বিন্দু লগালে তেতিয়া বাঢ়ি যায় নহয়, তেনেকৈ আত্মাও বিন্দু, পিতাও বিন্দু আৰু ড্ৰামাত যি অতীত হৈ গ'ল সেয়াও পূৰ্ণ জ্যোতি অৰ্থাৎ বিন্দু। যদি প্ৰতিটো সম্পদ বিন্দু ৰূপত স্মৃতিত ৰাখা তেতিয়া জমা হৈ যায়। অনুভৱ আছে নহয়? বিন্দু লগালা আৰু ব্যৰ্থৰ ঠাইত জমা হৈ গ'ল। বিন্দু লগাব জানানে? কেতিয়াবা এনেকুৱা হয় যে চেষ্টা কৰে বিন্দু লগাবলৈ, কিন্তু বিন্দুৰ পৰিৱৰ্তে দীঘল ৰেখা হৈ যায়। বিন্দুৰ পৰিৱৰ্তে প্ৰশ্নবোধক চিন হৈ যায়। আশ্চৰ্যৰ ৰেখা হৈ যায়। গতিকে জমাৰ পুঁজি বঢ়োৱাৰ বিধি হ'ল বিন্দু আৰু হেৰুওৱাৰ ৰাস্তা হ'ল দীঘল ৰেখাত টনা।
প্ৰশ্নবোধক চিন লগোৱা, আশ্চৰ্যৰ মাত্ৰা লগোৱা। সহজ কোনটো? বিন্দু লগোৱা, নহয় জানো? তেন্তে বিধি বহুত সহজ। স্বমান আৰু পিতাৰ স্মৃতি তথা অদৰকাৰী কথাত পূৰ্ণ জ্যোতি লগোৱা। বাপ-দাদাই আগতেও কৈছে, নিতৌ অমৃতবেলা নিজেই নিজক 3টা বিন্দুৰ স্মৃতিৰ তিলক লগোৱা, তেতিয়া এটি সম্পদো ব্যৰ্থত নাযাব। সকলো সময়ত সকলো সম্পদ জমা হৈ যাব। বাপ-দাদাই সকলো সন্তানৰেই প্ৰতিটো সম্পদৰ জমাৰ খতিয়ান চালে তাত কি দেখিলে? এতিয়ালৈকে জমাপুঁজি যিমান হ'ব লাগিছিল সিমান হোৱা নাই। সময়, সংকল্প, বাণী ব্যৰ্থতো যায়। আগবাঢ়ি গৈ থাকোঁতে কেতিয়াবা সময়ৰ মহত্ব জাগ্ৰত ৰূপত কম হয়। যদি সময়ৰ মহত্ব সদায় স্মৃতিত থাকে, জাগ্ৰত হৈ থাকে, তেন্তে সময়ক আৰু বেছি সফল কৰিব পাৰা। গোটেই দিনটোত সাধাৰণ ৰূপত সময় গুচি যায়। ভুল নহয়, কিন্তু সাধাৰণ। এনেকৈয়ে সংকল্পও বেয়া নচলে, কিন্তু ব্যৰ্থত গুচি যায়। এঘণ্টা পৰীক্ষা কৰা। প্ৰত্যেক ঘণ্টাত কিমান সময় সাধাৰণভাৱে অতিবাহিত হয় বা সংকল্প কিমান সাধাৰণ চলে। জমা নহয়। আকৌ বাপ-দাদাই ইংগিতো দিয়ে, তেতিয়া বাপ-দাদাকো বহুত আশা দেখুৱায়। বাবা, এনেই অলপ সংকল্প বছ, বাকী একো নাই। সংকল্প অলপ চলে, সম্পূৰ্ণ হৈ যাম, ঠিক হৈ যাব। এতিয়া অন্তৰ সময় আহিছে জানো? অলপ সময়তো আছে। সময়ত সম্পন্ন হৈ যাব। কিন্তু বাপ-দাদাই বাৰে বাৰে কৈ আছে যে জমা বহুত সময়ৰ লাগে। এনেকুৱা নহয় যে জমাপুঁজি অন্তত সম্পন্ন কৰিম, সময় আহিলে হৈ যাম। বহুত সময়ৰ জমাপুঁজি বহুত সময় চলে। উত্তৰাধিকাৰ লোৱাৰ ক্ষেত্ৰতো সকলোৱে কয়, মইতো লক্ষ্মীনাৰায়ণ হ'ম। যদি হাত উঠোৱা হয় যে ত্ৰেতাযুগী হ'বানে? তেতিয়া কোনেও হাত নুঠায়। আৰু যদি সোধা হয় লক্ষ্মীনাৰায়ণ হ'বানে? তেতিয়া সকলোৱে হাত উঠায়। যদি বহুত সময়ৰ জমাপুঁজি থাকে, তেতিয়া পূৰা উত্তৰাধিকাৰ পাব। যদি অলপ জমা থাকে, তেন্তে পূৰা উত্তৰাধিকাৰ কেনেকৈ পাব? সেইবাবে সকলো সম্পদ যিমান জমা কৰিব পাৰা সিমান এতিয়াৰ পৰা জমা কৰা। হৈ যাব, আহি যাব, হ'ব বুলি নকবা। কৰিবই লাগে, এয়া হ'ল দৃঢ়তা। অমৃতবেলা যেতিয়া বহে, ভাল স্থিতিত বহে, তেতিয়াতো ভিতৰি অন্তৰতেই বহুত প্ৰতিশ্ৰুতি দিয়ে। এইটো কৰিম, সেইটো কৰিম, চমৎকাৰ কৰি দেখুৱাম। এয়াতো ভাল কথা। শ্ৰেষ্ঠ সংকল্প কৰে। কিন্তু বাপ-দাদাই কয়, এই সকলো প্ৰতিশ্ৰুতি কৰ্মত ৰূপায়িত কৰা। কেৱল প্ৰতিশ্ৰুতি নিদিবা, কিন্তু যে প্ৰতিশ্ৰুতিয়েই দিয়া সেয়া মন, বচন আৰু কৰ্মত ৰূপায়িত কৰা। সন্তানে সংকল্প বহুত ভাল ভাল কৰে। বাপ-দাদা সেই সময়ত আনন্দিতও হয়, কিয়নো সাহসটো ৰাখিছে নহয়। এইটো হ'ম, এইটো কৰিম, সাহস বহুত ভাল ৰাখে। সেয়েহে সাহসৰ কাৰণে বাপ-দাদা আনন্দিত হয়। কিন্তু যেতিয়া কৰ্মত আহিবলগীয়া হয়, তেতিয়া কেতিয়াবা হৈ যায়। প্ৰতিশ্ৰুতি দিয়া বহুত সহজ, কিন্তু কৰ্মত ৰূপায়িত কৰা মানে প্ৰতিশ্ৰুতি ৰক্ষা কৰা। প্ৰতিশ্ৰুতি দিওঁতাতো বহুত আছে, কিন্তু ৰক্ষা কৰাৰ ক্ষেত্ৰত ক্ৰম অনুসৰি হৈ যায়। গতিকে সংকল্প আৰু কৰ্ম, পৰিকল্পনা কৰা আৰু বাস্তৱত ৰূপায়িত কৰা, দুয়োটা সমান কৰি তোলা। কৰিব পাৰা নহয়? ব্যৱসায়ীসকল আহিছে। ব্যৱসায়ীসকলে ব্যৱসায় কৰিব জানা নহয়? জমা কৰিব জানা নহয়? আৰু ইঞ্জিনিয়াৰ বা বৈজ্ঞানিকেও বাস্তৱত কৰ্ম কৰে। আৰু যি গ্ৰামীণ প্ৰভাগ আছে, বাপ-দাদাই তেওঁলোকক প্ৰশাসক বুলি কয়, কিয়নো যদি এওঁলোকে সেৱা নকৰে, তেন্তে কোনো চলিব নোৱাৰে। সেয়েহে তিনিওটা প্ৰভাগৰ যিসকল আহিছে, তেওঁলোক কৰ্ম কৰোঁতা। কেৱল কওঁতা নহয়, কৰোঁতা। গতিকে সকলো প্ৰতিশ্ৰুতি কৰ্মত ৰূপায়িত কৰোঁতা আত্মা হোৱা নহয়।
নে কেৱল প্ৰতিশ্ৰুতি দিওঁতা হোৱা? প্ৰতিশ্ৰুতি দিয়া সময়ততো বাপ দাদাক সাহস দেখুৱাই আনন্দিত কৰি দিয়া। বাপ দাদাৰ ওচৰত প্ৰতিগৰাকী সন্তানৰ প্ৰতিশ্ৰুতি নথিপত্ৰ আছে। তাত অৰ্থাৎ বটনত প্ৰতিশ্ৰুতিৰ নথিপত্ৰ ৰাখিবলৈ আলমাৰি বা স্থানৰতো কোনো কথা নাই। কেতিয়াবা কেতিয়াবা বাপ দাদাই নিজৰ অলৌকিক টিভি অকস্মাতে খোলে, সদায় নুখোলে, কেতিয়াবা কেতিয়াবা খোলে, তেতিয়া সকলো শুনিবলৈ পোৱা যায়। পৰস্পৰ যি কথা বাৰ্তা কৰে সেয়াও শুনে। সেইবাবে বাপ দাদাই কয়, ব্যৰ্থক জমা পুঁজিত জমা কৰি থোৱা। ব্ৰাহ্মণ অৰ্থাৎ অলৌকিক। ব্ৰাহ্মণ জীৱনৰ মহত্ব বেছি, বহুত বেছি, প্ৰাপ্তি বহুত শ্ৰেষ্ঠ, স্বমান বহুত শ্ৰেষ্ঠ, আৰু সংগমৰ সময়ত পিতাৰ হোৱা এয়া অতিকৈ শ্ৰেষ্ঠ পদম গুণ ভাগ্য। সেইবাবে বাপ দাদাই কয় যে প্ৰতিটো সম্পদক মহত্ব দিবা। যেনেকৈ ভাষণত আনক সংগম যুগৰ কিমান মহিমা শুনোৱা। যদি তোমালোকক কোনোবাই বিষয় দিয়ে যে সংগম যুগৰ মহিমা কৰা, তেতিয়া কিমান সময় কৰিব পাৰিবা? এঘণ্টা কৰিব পাৰিবানে? শিক্ষকসকলে কোৱা। যিসকলে কৰিব পাৰা তেওঁলোকে হাত উঠোৱা। গতিকে যেনেকৈ আনক মহত্ব শুনোৱা, মহত্ব বহুত ভালকৈ জানা। বাপ দাদাই এনেকৈ নকয় যে নাজানো বা নাজানা। শুনাব যেতিয়া পাৰা তেন্তে জানা, সেইবাবেইতো শুনোৱা। কেৱল হয় কি যে সুপ্ত হৈ যায়, জাগ্ৰত ৰূপত স্মৃতিত থকাৰ ক্ষেত্ৰত কেতিয়াবা কম হয়, কেতিয়াবা বেছি। সেয়েহে নিজৰ ঈশ্বৰীয় নিচা জাগ্ৰত কৰি ৰাখা। হয় মইতো হৈ গ'ল এনেকুৱা নহয়, বাস্তৱত হওঁ, এইটো যাতে জাগ্ৰত ৰূপত থাকে। নিশ্চয়তা আছে, কিন্তু নিশ্চয়ৰ চিন হৈছে আত্মিক নিচা। গতিকে সকলো সময়ত যাতে নিচা থাকে। আত্মিক নিচা, মই কোন, এইটো নিচা জাগ্ৰত ৰূপত থাকিলে তেতিয়া প্ৰতিটো ছেকেণ্ডত জমা হৈ গৈ থাকিব। গতিকে আজি বাপ দাদাই জমা পুঁজি চালে, সেইবাবে আজি বিশেষ মনোযোগে আকৰ্ষণ কৰাই আছে যে সময়ৰ প্ৰাপ্তিৰ অকস্মাতেই হ'ব। এনেকৈ নাভাবিবা যে গমটো পাই থাকিম, সময়ত ঠিক হৈ যাম। যিসকলে সময়ক আধাৰ কৰি লয়, সময়ে ঠিক কৰি দিব বা সময়ত হৈ যাব, তেওঁলোকৰ শিক্ষক কোন? সময় নে স্বয়ং পৰমাত্মা? পৰমাত্মাৰ পৰা সম্পন্ন হ'ব নোৱাৰে আৰু সময়ে সম্পন্ন কৰিব, তেন্তে ইয়াক কি বুলি কোৱা হ'ব? সময় তোমালোকৰ মাষ্টাৰ নে পৰমাত্মা তোমালোকৰ শিক্ষক? সেয়েহে ড্ৰামা অনুসৰি যদি সময়ে তোমালোকক শিকায় বা সময়ৰ আধাৰত পৰিৱৰ্তন হয়, তেন্তে বাপ দাদাই জানে যে প্ৰাৰব্ধও সময়ত পাবা, কিয়নো সময়ে শিক্ষক হৈ গ'ল। সময়ে তোমালোকক অপেক্ষা কৰি আছে। তোমালোক সময়লৈ ৰৈ নাথাকিবা। সময় ৰচনা, তোমালোক মাষ্টাৰ ৰচয়িতা। গতিকে ৰচয়িতাৰ অপেক্ষা ৰচনাই কৰক। তোমালোক মাষ্টাৰ ৰচয়িতাই সময়ৰ অপেক্ষা নকৰিবা। আৰু কঠিন হয়নো কি? সহজক নিজেই কঠিন কৰি দিয়া। কঠিন নহয়, কঠিন কৰি দিয়া। পিতাই যিহেতু কয়, যিবোৰ বোজা যেন লাগে সেই বোজা পিতাক দি দিয়া। সেয়া দিব নাজানা? বোজা উঠাই লোৱা, আকৌ ভাগৰিও পৰা। তেতিয়া পিতাক আপত্তিও কৰা, কি কৰোঁ, কেনেকৈ কৰোঁ? নিজৰ ওপৰত বোজা উঠোৱানো কিয়? পিতাই প্ৰস্তাৱ দি আছে, নিজৰ সকলো বোজা পিতাক দি দিয়া। 63 জন্ম বোজা উঠোৱাৰ অভ্যাস হৈ গৈছে নহয়। সেয়েহে অভ্যাসৰ বশৱৰ্তী হৈ যোৱা, সেইবাবে পৰিশ্ৰম কৰিবলগীয়া হয়। কেতিয়াবা সহজ, কেতিয়াবা কঠিন। যিকোনো কাৰ্য একতো সহজ হয়, নহ'লে কঠিন হয়। কেতিয়াবা সহজ, কেতিয়াবা কঠিন কিয়? কিবা কাৰণ থাকিব নহয়। কাৰণ হ'ল অভ্যাসৰ বশৱৰ্তী হৈ যোৱা আৰু বাপ দাদাৰ সন্তানসকলে পৰিশ্ৰম কৰা। এইটোৱেই সকলোতকৈ ডাঙৰ কথা যেন লাগে। ভাল নালাগে। মাষ্টাৰ সৰ্বশক্তিমান আৰু কঠিন।
নিজক উপাধি কি দিয়া? কঠিন যোগী নে সহজ যোগী? নহ'লে নিজৰ উপাধি সলনি কৰা যে মই সহজ যোগী নহয়। কেতিয়াবা সহজ যোগী, কেতিয়াবা কঠিন যোগী, আৰু যোগ হয়নো কি মাথো স্মৰণ কৰিব লাগে, নহয় জানো? এই শক্তিশালী যোগৰ আগত কঠিনতা থাকিবই নোৱাৰে। যোগ একাগ্ৰতাৰ অগ্নি। অগ্নিয়ে যিমানেই কঠিন বস্তু নহওক পৰিৱৰ্তন কৰি দিয়ে। লোহাও গলি যায়। এই একাগ্ৰতাৰ অগ্নিয়ে জানো কঠিনক সহজ কৰিব নোৱাৰে? বহুত সন্তানে বৰ ভাল ভাল কথা শুনাই, বাবা কি কৰোঁ, বায়ুমণ্ডলেই এনেকুৱা, অংগী এনেকুৱা, শংখ বগলী কি কৰোঁ, পুৰণা হিচাপ নিকাচ, কথা বহুত ভাল ভাল কয়। পিতাই সোধে, তোমালোক ব্ৰাহ্মণসকলে কোনটো ঠিকা লৈছা? ঠিকাটো লৈছা যে বিশ্ব পৰিৱৰ্তন কৰিম। গতিকে যিয়ে বিশ্ব পৰিৱৰ্তন কৰে তেওঁ নিজৰ কঠিনতা দূৰ কৰিব নোৱাৰে জানো? তেন্তে আজি কি কৰিবা? জমাপুঞ্জী বঢ়োৱা। তেতিয়া সহজ যোগী বুলি যি কোৱা সেয়া অনুভৱ কৰিবা। কেতিয়াবা কঠিন, কেতিয়াবা সহজ, ইয়াত আনন্দ নাই। ব্ৰাহ্মণ জীৱন হৈছে আনন্দ উল্লাসৰ সংগম। যুগ হৈছে আনন্দ উল্লাসৰ বোজা উঠোৱাৰ যুগ নহয়, বোজা আঁতৰোৱাৰ যুগ। গতিকে পৰীক্ষা কৰা, নিজৰ ভাগ্যৰ চিত্ৰ জ্ঞানৰ দাপোণত ভালদৰে চোৱা। দাপোণতে আছে নহয় নে নাই? ভাঙিতো যোৱা নাই নহয়? সকলোৱে দাপোণ পাইছানে? মাতাসকলে দাপোণ পালানে? নে চুৰি হৈ গ'ল? পাণ্ডৱসকলৰ তত্বাৱধান লোৱাত পাকৈত নহয়? দাপোণ আছেনে? হাতটো ভালকৈ উঠাইছা, ভাল কথা। নিজৰ ভাগ্যৰ চিত্ৰ চোৱা। বাহ বাহ, গীত গোৱা। বাহ মোৰ ভাগ্য, বাহ মোৰ বাবা, বাহ মোৰ পৰিয়াল, পৰিয়ালো বাহ বাহ। এনেকুৱা নহয় যে এওঁতো বহুত বাহ বাহ, এওঁ অলপ এনেকুৱা নহয়। বাহ মোৰ পৰিয়াল, বাহ মোৰ ভাগ্য, আৰু বাহ মোৰ বাবা। ব্ৰাহ্মণ জীৱন অৰ্থাৎ বাহ বাহ, হাই হাই নহয়। শাৰীৰিক ব্যাধিটো হাই হাই নহয়, বাহ বাহ, এয়াও বোজা আঁতৰে। যদি 10 মোনৰ অৰ্থাৎ 40 কেজিৰ 1 মোনৰ পৰা তোমালোকৰ 3-4 মোন বোজা আঁতৰি যায়, তেন্তে সেয়া ভাল কথা নে হাই হাই? কি হয়? বাহ বোজা আঁতৰিল। হাই মোৰ ভূমিকাই এনেকুৱা, হাই মোক ব্যাধিয়ে লগেই নেৰে। তোমালোকে এৰিবানে ব্যাধিয়ে এৰিব? বাহ বাহ কৰি যোৱা, তেতিয়া বাহ বাহ কৰিলে ব্যাধিও আনন্দিত হৈ যাব। চোৱা, ইয়াতো এনেকুৱা হয় নহয়, কাৰোবাৰ মহিমা কৰিলে তেতিয়া বাহ বাহ কৰে, সেয়েহে ব্যাধিকো বাহ বাহ বুলি কয়। হাই, এয়া মোৰ ওচৰলৈকে কিয় আহিল? মোৰহে হিচাপ আছে। প্ৰাপ্তিৰ তুলনাত হিচাপটো একোৱেই নহয়। প্ৰাপ্তিসমূহক সন্মুখত ৰাখা আৰু হিচাপ নিকাচ সন্মুখত ৰাখা, তেতিয়া হিচাপ নিকাচ কেনেকুৱা লাগিব? বহুত সৰু বস্তু যেন লাগিব। অৰ্থাৎ ব্ৰাহ্মণ জীৱনত যিয়েই নহওক সাকাৰাত্মক ৰূপত চোৱা। নাকাৰাত্মকৰ পৰা সাকাৰাত্মক কৰিবতো জানা নহয়? নাকাৰাত্মকক সাকাৰাত্মকৰ ওপৰতো পাঠ্যক্ৰম কৰোৱা নহয়? যেতিয়া সেই সময়ত নিজেই নিজক পাঠ্যক্ৰম কৰোৱা, তেতিয়া কঠিন সহজ হৈ যাব। কঠিন শব্দ ব্ৰাহ্মণৰ অভিধানত থাকিব নালাগে। বাৰু, যিয়েই হিচাপ নাথাকক আত্মাৰ সৈতে, শৰীৰৰ সৈতে বা প্ৰকৃতিৰ সৈতে, কিয়নো প্ৰকৃতিৰ এই 5 তত্ত্বইও বহুত ক্ষেত্ৰত কঠিনতাৰ অনুভৱ কৰায়। যিকোনো হিচাপ নিকাচ যোগ অগ্নিৰে ভস্ম কৰি লোৱা। বুজিলা কি কৰিব লাগে? জমাপুঞ্জী বঢ়োৱা। বাণীটো সাধাৰণ বাণী নহয়। বাণীতো ভিন্ন ভিন্ন ভাৱ আৰু ভাৱনা থাকে, আৰু বাণীৰ দ্বাৰা ভাৱ আৰু ভাৱনাৰ বিষয়ে গম পোৱা যায়। গতিকে সদায় যিয়েই বাণী কোৱা তাত আত্মিক ভাৱ থাকক আৰু শুভ বা শ্ৰেষ্ঠ ভাৱনা থাকক। বাণীও আৰু ভাৱনাও, মায়াও যি ভাৱনা সেয়া হ'ল ঈৰ্ষা, দেশ, ঘৃণা, এয়া মায়াৰ ভাৱনা। সদায় যাতে শুভ ভাৱ
আৰু ভাৱনা থাকে এনেকুৱা হয়নে পৰীক্ষা কৰা। সময়ৰ সম্পদ, বাণীৰ সম্পদ, সংকল্পৰ সম্পদ, শক্তিসমূহৰ সম্পদ, জ্ঞানৰ সম্পদ, গুণৰ সম্পদ, এটি এটি সম্পদ পৰীক্ষা কৰা, কিয়নো প্ৰতিটো সম্পদৰ পুঁজি জমা কৰিব লাগে। এই সকলো সম্পদৰ পুঁজি ভৰপূৰ হ'লে তেতিয়া সম্পূৰ্ণ নম্বৰ অৰ্থাৎ সন্মান সহকাৰে উত্তীৰ্ণ বুলি কোৱা হ'ব। এনেকৈ নাভাবিবা এটি সম্পদ যদি কমকৈ জমা হয় তেন্তে কি আপত্তি, কিন্তু সন্মান সহকাৰে উত্তীৰ্ণ হ'বলৈ সকলো সম্পদৰ পুঁজি ভৰপূৰ হ'ব লাগে। বাৰু, যিসকলে 1 ছেকেণ্ডত নিজৰ সংকল্পক য'ত বিচাৰে, যি ভাবিব বিচাৰে সেইটো ভাবেই চলি থাকে, এনেকৈ যিসকলে ভাবা তেওঁলোকে হাত উঠোৱা। 1 ছেকেণ্ডত মন নিয়ন্ত্ৰণত আহি যাওক। এনেকুৱা ছেকেণ্ডত হ'ব পাৰানে? যদি কৰিব পাৰা তেন্তে হাত উঠোৱা। বাৰু, এই বায়ুমণ্ডলত মধুবনত বহি আছা। মধুবনৰ বায়ুমণ্ডল শক্তিশালী। এই বায়ুমণ্ডলত এই সময়ত মনক নিয়ন্ত্ৰণ কৰিব পাৰানে? লাগিলে মিনিটত কৰা, লাগিলে ছেকেণ্ডত কৰা, কিন্তু কৰিব পাৰানে? আদেশ কৰা মনক, বছ আত্মা পৰমধাম নিবাসী হৈ যোৱা। চোৱা মনে আদেশ মানে নে নেমানে। ভাল, বাৰু চাৰিওফালৰ সৰ্ব সম্পদৰ মালিক সন্তানসকলক সৰ্বদা কঠিনক ছেকেণ্ডত পৰিৱৰ্তন কৰোঁতা, সৰ্বদা সহযোগী, সৰ্বদা সংকল্প, সময়, বাণী, কৰ্ম শ্ৰেষ্ঠ কৰি তোলোতা, সৰ্বদা জমা পুঁজি বঢ়াওঁতা, সৰ্বদা মনৰ মালিক, মন বুদ্ধি সংস্কাৰক আদেশ অনুসৰি চলাওঁতা, এনেকুৱা স্বৰাজ্য অধিকাৰী সন্তানসকলক দেশৰেই হওক বা বিদেশৰেই হওক, কিন্তু অন্তৰৰ পৰা দূৰৈত নহয়, এনেকুৱা চাৰিওফালৰ সন্তানসকলক বাপ দাদাৰ স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ। বৰদান: উচ্চ পিতা, উচ্চ মই আৰু উচ্চ কাৰ্য। এইটো স্মৃতিৰে শক্তিশালী হওঁতা পিতাৰ সমান হোৱা। উচ্চ পিতা, উচ্চ মই আৰু উচ্চ কাৰ্য। এইটো স্মৃতিৰে শক্তিশালী হওঁতা পিতাৰ সমান হোৱা। যেনেকৈ আজিকালি জগতত কোনোবা VIPৰ সন্তান হ'লে তেওঁ নিজকো VIP বুলি ভাবিব, কিন্তু পিতাতকৈ উচ্চতা কোনো নহয়। মই এনেকুৱা উচ্চতকৈও উচ্চ পিতাৰ সন্তান, উচ্চ আত্মা। এইটো স্মৃতিয়ে শক্তিশালী কৰি তোলে। উচ্চ পিতা, উচ্চ মই আৰু উচ্চ কাৰ্য। এইটো স্মৃতিত থাকোঁতাসকল সদায় পিতাৰ সমান হৈ যায়। গোটেই বিশ্বত শ্ৰেষ্ঠ আৰু উচ্চ আত্মা তোমালোকৰ বাহিৰে কোনো নাই। সেইবাবে তোমালোকৰেই গায়ন আৰু পূজন হয়। শ্লোগান: সম্পূৰ্ণতাৰ দৰ্পণত সূক্ষ্ম আকৰ্ষণক পৰীক্ষা কৰা আৰু মুক্ত হোৱা। সম্পূৰ্ণতাৰ দৰ্পণত সূক্ষ্ম আকৰ্ষণক পৰীক্ষা কৰা আৰু মুক্ত হোৱা। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত প্ৰতিশ্ৰুতি দিয়া। সৰু সৰু কথাত কেতিয়াও বিভ্ৰান্ত নহওঁ, সমস্যাস্বৰূপ নহওঁ, কিন্তু সমস্যাক সমাধান কৰোঁতা হ'ম। মই বিশ্বৰ মালিকৰ সন্তান। এইটো নিস্বাদ আনন্দত সদায় নাচি থাকা। পিতাৰ হাতত হাত আছে। পিতাৰ সৈতে আনন্দেৰে সকলো সময়ত নাচি থাকা। ওম শান্তি।